গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি জানেনে? দৈনন্দিন জীৱনত সকলো মানুহে কম বেছি পৰিমাণে গেছৰ সমস্যাত ভুগি থাকে। শীতকালত এই গেছৰ সমস্যাই অধিক হাৰাশাস্তি কৰে। বহুতেই বছৰৰ পিছত বছৰ এই সমস্যাৰ কাৰণে জ্বলা কলা খাবলগীয়া হয়। মুঠিয়ে মুঠিয়ে ঔষধ খায়ো প্ৰতিকাৰ নাপায়। আচলতে কি খালে এই সমস্যাৰ সৃষ্টি হয় সেই কথা বহুতেই হয়তো ধৰিব নোৱাৰে। গেছ এচিডিটিৰ কাৰণ বহুতা। অধিক টেঙা জ্বলা মছলাযুক্ত খাদ্য খোৱা, নিশা পলমকৈ খোৱা, কম পানী খোৱা, খং উদ্বিগ্নতা, দীঘলীয়া সময়ৰ বাবে এটা ঠাইত বহি থকা আদি হৈছে ইয়াৰ অন্যতম মুখ্য কাৰণ। বুকু জ্বলা-পোৰা কৰা বা পেট ফুলি যোৱাৰ পিছত আমাৰ গোটেই দিনটো এটা অসহ্যকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গেছ হোৱাৰ ভয়ত বহুতে নিজৰ ভাল লগা খাদ্যৰ পৰা নিজকে দূৰত ৰাখে। এই সমস্যাৰ পৰা বাচিবলৈ সাধাৰণতে এণ্টাচিড জাতীয় ঔষধ সেৱন কৰে। কিন্তু আমি কেতিয়াও ভাবি নাচাওঁ যে যিকোনো ঔষধৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া থাকে। সকলোৱে এনেধৰণৰ ঔষধ সেৱন কৰাৰ ফলত আমাৰ কেতিয়াবা জটিল ৰোগো হ'ব পাৰে। গতিকে দৈনিক গেছৰ ঔষধ সেৱন কৰাতকৈ আমি কিছুমান নিয়মৰ যোগেদিও গেছৰ সমস্যাৰ পৰা মুক্তি পাব পাৰোঁ। দৈনিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। গেছৰ সমস্যা কমাবলৈ হ'লে আমি দৈনিক ব্যায়াম কৰাটো খুবেই আৱশ্যক। ই হজম শক্তি বৃদ্ধি কৰে। মানসিক উদ্বেগৰ পৰা দূৰৈত থাকক। ব্যক্তিগত জীৱনৰ বিভিন্ন সমস্যাৰ পৰা মানুহৰ মানসিক চাপ বৃদ্ধি পায়, যি চাপে আপোনাৰ হজমত বেয়া প্ৰভাৱ পেলাব পাৰে। আচলতে মানসিক চাপে কোনো খাদ্য সঠিকভাৱে হজম কৰাব নোৱাৰে, ফলত পেটত গেছৰ সমস্যাই দেখা দিয়ে। সেয়েহে সমস্যা আহিলেও কেতিয়াও সেই কথা ভাবি নাথাকি নিজৰ শৰীৰৰ কথা চিন্তা কৰিব লাগে। হালধি হৈছে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এবিধ মছলাজাতীয় খাদ্য। হালধিৰ ৰসে তেজ চাফা কৰাৰ সমান্তৰালকৈ পেটৰ সমস্যাৰ পৰাও মুক্তি দিব পাৰে। সাধাৰণতে পুৱা খালী পেটত কেঁচা হালধিৰ ৰস খোৱাৰ অভ্যাস কৰিব লাগে। পাৰিলে গাখীৰ বা মৌৰ লগত কেঁচা হালধিৰ ৰস মিহলাই খাব লাগে। ই আপোনাৰ পেটৰ গেছৰ সমস্যা একেবাৰে নাইকিয়া কৰিব। কিন্তু অধিক জানিবলৈ ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব। নিউজ 6 ৰিপৰ্ট NDTV।